মোৰ নিচিনা বহুতে ফেচবুকত বা ইউটিউবত কাম কৰি আছে কিন্তু আজিলৈকে কোনো এক পইচা হাতত ল'ব পৰা নাই। কিয় ল'ব পৰা নাই? তেখেতৰ আপোনাৰ ভুলৰ বাবে। আপুনি যে ভিডিঅ'টো চাই আছে, যদি আপুনি কন্টেন্ট ক্ৰিয়েটৰ হয়, আপুনি ফেচবুকত বা ইউটিউবত ভিডিঅ' আপলোড কৰিছে, আপুনি হয়তো আজিলৈকে বহু দিন, বছৰ হৈ গ'ল, 6 মাহ হৈ গ'ল, 3 মাহ হৈ গ'ল, আপুনি আজিলৈকে 1 টকা হাতত ল'ব পৰা নাই। কিয় ল'ব পৰা নাই? মই আজি আপোনালোকক বাস্তৱ দেখাই আছো। ইয়া চাওক মোৰ চেনেলটো দা ডিসকাস, আপোনালোকে চাওক দা ডিসকাস চেনেলটো মোৰ প্ৰায় 2026 প্ৰায় 2600 মান হৈ গৈছে। আৰু চাওক ইয়াত মোৰ ডলাৰ এড হৈ গৈছে, দেখিব পাৰিছে ডলাৰ এড হৈ গৈছে, ইনকাম হৈ আছে। কিন্তু মোৰ নিচিনাতো বহুত মানুহে তেনেকে কাম কৰি আছে কিন্তু আজিলৈকে ডলাৰ ইনকাম কৰিব পৰা নাই। তেখেতৰ মূল প্ৰব্লেমটো কি মই কৈ আছো যে আপুনি ভিডিঅ' আপলোড কৰি আছে, মই বহুতৰেই মোৰ পৰিচিত মোক বহুতে মেছেজ কৰে, দাদা মোৰ চেনেলটো চাই দিয়ক, মোৰটো কি অৱস্থা। তেতিয়া মই যদি কাৰোবাৰ চেনেলত সোমাই যাওঁ, তেতিয়া মই চেক কৰো যে তেখেতে বেলেগৰ কাৰোবাৰ ভিডিঅ'বোৰ আনি আপলোড কৰি আছে আৰু তেখেতে কমিউনিটি গাইডলাইন মনা নাই, উল্টা চিধা ভিডিঅ'বোৰ বনাই তেখেতে এৰি আছে। কাৰোবাৰ গান লৈ আছে, কাৰোবাৰ বেকগ্ৰাউণ্ড মিউজিক লৈ আছে, কাৰোবাৰ ফটো লৈ আছে, এইবিলাক কৰি তেখেতে এই প্ৰফাইল বা পেজত বা ইউটিউবত এনেধৰণে তেখেত ভিডিঅ'বোৰ আপলোড কৰি আছে। তেনেকে কৰিলে নহব নহব নহব। তোমালোকক এটা কথা ক'ব বিচাৰিছো, তোমালোকে যদি ফেচবুক বা ইউটিউবত পইচা ইনকাম কৰিব বিচাৰিছা, যদি ইনকাম কৰিব বিচাৰিছা তেনেহলে আপোনালোকে ফেচবুকৰ কমিউনিটি গাইডলাইনবোৰ মানি চলিবই লাগিব আৰু ইউটিউবৰ কমিউনিটি গাইডলাইনবোৰ মানি চলিব লাগিব। যে ইউটিউবে কি নিৰ্দেশনা দিছে, কি কি মানিব লাগে, সেইবোৰ বিষয়ে আপোনাৰ মগজুত সোমাই ল'ব লাগিব। এইটো কেতিয়াও যেনেকে আপুনি অশ্লীল ভাষা কৰিব নোৱাৰিব, কাৰোবাক ডেড বডি পৰি আছে তাত দেখাব নোৱাৰিব, আপুনি বেয়া কমেন্ট কৰিব নোৱাৰিব, আপুনি কাৰোবাক মাৰপিট কৰি আছে বেয়া বাবে সেইটো আপুনি দেখাব নোৱাৰিব, কোনোবাই উচতনিমূলক মন্তব্য দিছে, কাৰোবাক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ সংঘাতৰ সৃষ্টি কৰি যিটো ঘৃণনীয় মন্তব্য কৰিছে সেইবোৰ আপুনি কৰিব নোৱাৰিব। বিভিন্ন গাইডলাইন আছে, সেইবোৰ আপুনি পঢ়ি ল'ব, জানি ল'ব। আৰু যিসকলে নাজানে কমিউনিটি গাইডলাইনত যদি যায় আপোনালোকে সুন্দৰভাৱে লিখা আছে, আপোনালোকে এইবোৰ কৰিব। আৰু যিসকলে কৈ আছে যে ফেচবুকত বা ইউটিউবৰ পৰা পইচা ইনকাম কৰি এটা সুন্দৰ সপোন দেখি আছে, তেখেতক কৈছো তোমালোকৰ ধৈৰ্যটো থাকিব লাগিব। হয়তো 1 মাহতেই হৈ যাব পাৰে, এনেকুৱা হয়তো 1 বছৰো লাগি যাব পাৰে। সেই সময়সীমাটো তুমি কৰিব লাগিব। আৰু যিসকলে ফেচবুক বা ইউটিউবৰ পৰা পইচা ইনকাম কৰিবলৈ আগ্ৰহ আছে, তেখেতক মই কৈছো আপোনালোকৰ যিটো পাৰ্চনেল কাম আছে সেইটো কেতিয়াও এৰি নিদিব। সেইটো কামত লাগি আপোনালোকে অলপ সময় উলিয়াই এটা ভিডিঅ' বনাব প্ৰতিদিনৰ কাৰণে। তেনেহলে এনেকে ভাবে যদি আপোনাৰ নিজৰ পাৰ্চনেল কাম বা ঘৰুৱা কাম হয় বা অফিচৰ কামেই হওক বা বেলেগ বিভিন্ন কাম থাকে, সেইবোৰ বাদ দি যদি আপোনালোক ফেচবুক বা ইউটিউবত পৰি থাকে তেনেহলে কিন্তু এই আপোনাৰ দিন বেয়া। বুজি পাইছে নে? গোটেই কামখিনি আপোনালোকে সামৰি নিজৰ ফেচবুকৰ সময়টো দিব, সময়টো বেছি নিদিব, 1 ঘন্টা দিলেই হ'ল, বাস এইখিনি। আৰু যিসকলে যে ভিডিঅ' কি বনাম গোটেই দিনটো মাথা মাৰি 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 একেবাৰে টেনচনত আছে, ভিডিঅ' ভাইৰেল নহয়, ভিডিঅ'ত ভিউ নাহে, ভিডিঅ'ত লাইক আহে, ভিডিঅ'ত মানুহে কমেন্ট নকৰে, যিসকলে চাই থাকে, এইবোৰ নাভাবিব, এইবোৰ নাভাবি কোনোবাই লাইক কৰিছে, কোনোবাই কমেন্ট কৰিছে, কোনোবাই নেদেখিছে, সেইবোৰ আপোনাৰ চিন্তা কৰিবই নালাগে। আপুনি নিয়মিতভাৱে নিজে কমিউনিটি গাইডবোৰ মানি আপুনি নিজস্বভাৱে এনেকুৱা বস্তু প্ৰস্তুত কৰিব যিটো বস্তু আপোনাৰ ভিডিঅ'বোৰ মানুহে চাবলৈ বাধ্য হয়, এনেকুৱা মজা লগাই দিব আপোনালোকে। বুজি পাইছে নে? এইটো হৈছে এটা সুন্দৰ কৌশল। আৰু যদি আপোনালোকে নিজৰ ফালৰ পৰা টেলেণ্টবোৰ ওলাই এনেকুৱা সুন্দৰভাৱে ভিডিঅ'বোৰ প্ৰস্তুত নকৰে তেনেহলে আপোনাৰ ভিডিঅ'টো কোনে চাব? ভিডিঅ'ৰ প্ৰথমে এনেকুৱা এটা বস্তু, এনেকুৱা এটা ক্লিপ লগাব যিটো চাবলৈ মানুহে আগ্ৰহ হৈ যায়। বুজিব পাৰিছে না? আপোনালোকে ভিডিঅ' বনাই আছে, বনাই থাকক, এৰি নিদিব। প্ৰতিদিন নিয়মিতভাৱে আপোনালোকে ভিডিঅ' আপলোড কৰি থাকিব আৰু আপোনালোকৰ সেটআপটো হঠাৎ চাব আহি যাব। যিবোৰ আছে এইবোৰ ফিলফাল হৈ যায়, আপোনালোকে নিশ্চিতভাৱে পাব। ইয়াত কোনো ধৰণৰ যোগ্যতাৰ দৰকাৰ নাই। কোনোবাই ধনী গৰীব, কাৰোবাৰ ভাল মোবাইল বেয়া মোবাইল এইবোৰ ইউটিউবে নাচায়। ইউটিউবে চাই যিসকলে গাইডলাইন মানি কাম কৰি আছে তেখেতৰ সকলৰ লগত পাৰ্টনাৰ কৰিব বিচাৰে।
সেইবাবে আপোনালোকে যদি তেখেতৰ লগত পাৰ্টনাৰ হ'ব বিচাৰে, ইনকাম কৰিব বিচাৰে, তেনেহলে আপোনালোকে তেখেতৰ যিটো গাইডলাইন সেইবোৰ মানি চলিব আৰু সুন্দৰভাৱে ভিডিঅ' উপস্থাপনা কৰিব, যিহেতু ৰাইজে বা দৰ্শকে চাই ভাল পায় সেইবোৰ ভিডিঅ'। আপোনাৰ কাৰোবাৰ বেকগ্ৰাউণ্ড মিউজিক, কাৰোবাৰ গান, কাৰোবাৰ বেলেগ ভিডিঅ' তুলি আনি নিজৰ পেজত বা প্ৰফাইলত বা ইউটিউবত এৰি নিদিব। সেইটো হৈছে আপোনাৰ ডাঙৰ এটা সমস্যা হৈ উঠিব, যিটো সমস্যাৰ কাৰণে আপোনাৰ সপোন এই হৈ থাকিব, গোটা সময়টো আপোনাৰ বৰবাদ হৈ যাব। সেইবাবে আপোনালোকক কৈছো যে আপোনালোকে অলপ ভাবি চিন্তি সুন্দৰভাৱে ভিডিঅ' প্ৰস্তুত কৰক, যিটো দৰ্শকে ভাল পায়। ধন্যবাদ, বুজিব পাৰিছে।